গুৱাহাটীৰ পৰা নেপাললৈকে এই লং জাৰ্ণিটোৰ পৰা মই এটা সৰু ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পল্টন বজাৰ ষ্টেচন পাৰ হৈ আমি বহুতকেইটা এনেকৈ ষ্টেচন পাৰ হৈ পালোঁ জলপাইগুৰি। জলপাইগুৰিতে আমি ট্ৰেইনৰ পৰা নামিব লাগিব আৰু তাৰ পৰা আপোনালোকে এনেকৈ সৰু গাড়ী পাব যি ভাড়া কৰি লৈ যাব পাৰে। আৰু যদি ভাড়া কৰি লৈ যায় তেতিয়াহ'লে পানীৰ টেংকিলৈকে 700 টকা লয় আৰু নহ'লে বাছো যায়। আৰু বাছত যদি যায় তেতিয়াহ'লে এজনৰ 70 টকা কৰি ভাড়া পৰে পানীৰ টেংকিলৈকে। পানীৰ টেংকিৰ পৰা বৰ্ডাৰলৈকে ই ৰিক্সাত আহিব লাগে, তাত এজনৰ ভাড়া 20 ৰুপিজ কৰি লয়। আৰু তাৰ পৰা আকৌ আহিব লাগে মেজিকলৈকে। মেজিকত আহিলে আপোনালোকক ডাইৰেক্ট মেডিকেলৰ ওচৰতে নমাই দিব। আৰু এটা কথা, যদিহে নেপালত আহে তেতিয়াহ'লে নিজৰ আধাৰ কাৰ্ড বা নিজৰ যিকোনো ID প্ৰুফ আনিবলৈ নাপাহৰিব, নহ'লে হয়তো ভিতৰত যাবলৈ নিদিয়ে। দেখা পাইছে ইয়াতে কেনেকৈ চেকিং চলি আছে। আধাৰ কাৰ্ড, নিজৰ ID প্ৰুফ চেকিং কৰা হৈছিল। যদি আহিলে আনিবলৈ নাপাহৰিব।